লংকাৰ কাকিৰ এজন জুবিন গাৰ্গ অনুৰাগী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই দিনে নিশাই ব্যস্ত হৈ পৰিছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত ২ নম্বৰ কাকিৰ যজ্ঞজ্যোতি বৰা নামৰ যুৱকজনে নিজ হাতৰ পৰশত নিৰ্মাণ কৰি আছে শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ পূৰ্বে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৪টাকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লক্ষ্য জুবিন অনুৰাগী যুৱকজনৰ আমি আপোনালোকক কিয়া দৃশ্যাংশ দেখুৱাই আছোঁ জুবিন গাৰ্গক হেৰুৱাই প্ৰতিজন অসমীয়া আচলতে নিথৰুৱা অনুভৱ কৰিছে হিয়াৰ আমঠু জুবিন গাৰ্গক বিদায় যে দিব পাৰিব সেই কথা কোনেও মানি ল'ব পৰা নাই আৰু তেনে সময়তেই লংকাত এনেকুৱা এক পৰিৱেশ দেখিবলৈ পোৱা গ'ল দিনে নিশা ব্যস্ত হৈ পৰিছে এগৰাকী অনুৰাগী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে যজ্ঞজ্যোতি বৰা নামৰ এইজন যুৱকে নিজৰ হাতৰ পৰশত নিৰ্মাণ কৰি আছে শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ পূৰ্বে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৪টাকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি লৈছে জুবিনৰ এগৰাকী অনুৰাগীয়ে নমস্কাৰ পৰহি ৰাতিৰ পৰা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত আমাৰ ভালেখিনি কাম আগবাঢ়িছে বৰ্তমান আমাৰ জুবিনদাৰ যি 11 ফুটৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আছিলোঁ প্ৰায় আজি বা অহাকালিৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ চাম আৰু মুখখনত যথেষ্ট কাম বাকী আছে আমি যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু ইমান ইজি নহয় আচলতে ইমান কম সময়ৰ ভিতৰতে এনেকৈ নিৰ্মাণ কৰাটো আচলতে 1-1.5 মাহ বা 3 মাহৰ পৰ্যন্ত লাগিব পাৰে এনেকুৱা ধৰণৰ এটা ষ্টেচু বা মূৰ্তি নিৰ্মাণ কৰোঁতে কিন্তু ভগৱানে যথেষ্ট শক্তি দিছে অসমৰ ৰাইজৰ বহুত মৰম আৰু আশীৰ্বাদ আৰু জুবিনদাৰ প্ৰতি থকা আমাৰ সাংঘাতিক মৰম যাৰ ফলত ইমানখিনি মানে শক্তি পাইছোঁ যে মোটামুটি 2 ৰাতি নোখোৱাকৈ বা কণ্টিনিউ এই ধৰণে কাম আমি কৰি গৈ আছোঁ আৰু আপোনালোকে দেখা পাইছে হাইটটো যদি চাই মানে মই তেওঁৰ গীটাৰখনৰ এইখিনিত পৰোঁ মানে মোটামুটি 11 ফুটৰ আমাৰ হাইট তো মই গীটাৰখনৰ এইখিনিত পৰোঁ তেওঁ আৰু চেষ্টা কৰি আছোঁ যিমান পাৰোঁ সোনকালে কামটো সম্পূৰ্ণ কৰিবলৈ আৰু আশীৰ্বাদ কৰিব যাতে ঠিককৈ কৰিব পাৰোঁ যাতে তেওঁৰ দৰে আমি যাতে কৰিব পাৰোঁ খালি প্ৰাণটো দিব নোৱাৰিব পাৰোঁ কিন্তু তথাপিতো তেওঁৰ যি মানে শৰীৰটো পঞ্চভূতত বিলীন হোৱাৰ আগত যাতে আমি তেওঁৰ এটা এই ধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দেখাব পাৰোঁ সমগ্ৰ ৰাইজক আৰু আশা কৰিম খুব সোনকালে যাতে সফল হওঁ আমি বা মূৰ্তিভাগ কৰি যাতে আমাৰ সম্পূৰ্ণ হয় হ'লে আপোনালোকক গোটেই ডিটেইলছত দেখাম বাৰু কেনেকুৱা হৈছে আপোনালোকে জনাব বাৰু ধন্যবাদ